বৰ্তমান সময়ত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত মই উপস্থিত আছো পুনতে পৰিৱেশটো দেখুৱাম কাৰণ সময় যিমানেই বাগৰিব প্ৰতিগৰাকী যুৱতী আসলে খুব সুন্দৰকৈ আধ্যাত্মিকতাৰ মাজেৰে ওলাই আহি দেৱী সৰস্বতীক পূজা অৰ্চনা কৰিব আৰু সমান্তৰালকৈ তেওঁলোকে খুব সুন্দৰকৈ আজিৰ দিনটোত পৰম্পৰাগত সাজপাৰ পৰিধান কৰি খুব ধুনীয়া হৈ আহে আৰু বিশেষকৈ সন্দিকৈ মহাবিদ্যালয়ৰ কথা কিছু সুকীয়া কাৰণ প্ৰতিটো প্ৰান্তৰ পৰাই শিক্ষাৰ্থীসকল আহি সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰাংগণতে ভিৰ কৰা দেখিবলৈ পোৱা যায় গতিকে মই পুনে পুনে পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছো কাৰণ পুৱাৰ সময় এই সময়খিনিত আসলতে সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশ ইয়াত বিৰাজ কৰিছে কি ধৰণে নিৰ্মালী দিবৰ বাবে তেওঁলোকে আসলে সকলোৱে লগে ভাগে লগ হৈ দেৱীক পূজা অৰ্চনা কৰিবৰ বাবে ইতিমধ্যে সাজু হৈছে গতিকে ইয়াত যিসকল ছাত্ৰী আছে মই তেওঁলোকৰ মতামত লোৱাৰ চেষ্টা কৰিম পুনতে মই আপোনাৰ ওচৰলৈ আহিছো বাইদেউ আজিৰ দিনটো বিশেষকৈ সন্দিকৈ মহাবিদ্যালয়ত যথেষ্ট এটা চৰ্চা থাকে সকলোৱে আহি ভিৰ কৰে আৰু সমান্তৰালকৈ আধ্যাত্মিকতাটো কিন্তু আপোনালোকে ৰাখি আহিছে গতিকে কেনেকুৱা ধৰণৰ প্ৰস্তুতি হয় এইটোতো আৰু বহুদিনীয়া প্ৰস্তুতি এটা থাকে আমাৰ প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে পূজা ভাগৰ আয়োজন কৰিছে আৰু ছাত্ৰীসকলক দেখিছে তেওঁলোকে ভক্তিভাৱেৰে তেওঁলোকে সৰস্বতী পূজা ভাগত অংশগ্ৰহণ কৰিছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও আহি পাইছে আহি পাব সময় আছে আমাৰ ভাবিছোঁ এতিয়া আমাৰ পূজা চলি আছে আপোনালোকেও থাকিব অংশগ্ৰহণ কৰিব ভাল লাগিব সেয়াই আমাৰ মই 9টা বজাৰ আগৰ পৰাই আৰম্ভ হৈছে এতিয়া চলি আছে আমাৰ 8:45 আমাৰ প্ৰতিমা স্থাপন কৰিছে আৰু 11টামান বজাত আমাৰ পুষ্পাঞ্জলি দিব তাৰপিছত আমাৰ আৰু আছে খোৱা বোৱাৰ ব্যৱস্থাও আছে আপোনালোক থাকিব ধন্যবাদ জনাইছো মই কৈছোৱেই যে পুৱাৰ ভাগৰ পৰা আসলে কেনেধৰণে তেওঁলোকে প্ৰতিমা স্থাপন কৰিলে পুৱা ঠিক 8 বজাৰ বা 8 বজাৰ পৰা 9 বজাৰ সেই মাজৰ সময়ছোৱাত তেওঁলোকে প্ৰতিমা স্থাপন কৰিছে আৰু ঠিক 11 বজাৰ লগে লগে তেওঁলোকে পুষ্পাঞ্জলি দিব পৰম্পৰাগত যি নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজেৰে আৰু তাৰপিছতেই যিসকল ছাত্ৰী বিশেষকৈ সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ সমান্তৰালকৈ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যিসকল শিক্ষানুষ্ঠান আছে প্ৰতিখন শিক্ষানুষ্ঠানৰ পৰাই ছাত্ৰ ছাত্ৰীসকল আহে ভিৰ কৰে আৰু বিশেষকৈ সন্দিকৈ মহাবিদ্যালয় বুলি কোৱাৰ লগে লগেই এটা খুব উলহ মালহ পৰিৱেশ এক উৎসাহ যেন ইয়াত দেখা পোৱা যায় আৰু যিসকল ছাত্ৰী আছে মই তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ বৰ্তমান সময়ত পূজাৰ বাবে পূজা কৰিবলৈ আহিছে বাৰু তাৰপিছত কাপোৰ কানি পিন্ধাৰ আহি প্লান আছে মেখেলা চাদৰ হওক শাৰী পিন্ধিম বুলি ভাবিছো তাৰপিছত ওলাম আৰু অলপ পিছত ইয়াতে পূজাটো শেষ কৰাৰ পিছত পূজা ক'ত ক'ত কৰা হ'ব আজিতো ইয়াতে হ'ব এবাৰ তাৰপিছত কটনত যাম বুলি ভাবিছো তাতেতো অলপ লেটকে হ'ব পূজাটো তাৰপিছত পূজা দি তাৰপিছত সাজি কাজি ওলাম বুলি ভাবিছো ক'ৰবাত ফুৰিবলৈ যোৱা প্লেন আছে নিশ্চয় এইটো মানে ইয়াতে ওচৰতে থাকিম মানে ভাবিছো ইমান ভিৰ হয় ৰাস্তাত জাম লাগি যায় আজিৰ দিনটো সেইকাৰণে আৰু আপুনি সন্দিকৈ নহয় মই কটনৰ হওঁ তাতে অলপ দেৰিকে হ'ব কাৰণে ইয়াতে আহি পূজা দিছো আৰু সিহঁতে মানে বহুত ভালকে ৱেলকাম কৰিছে চাওক মই ইতিমধ্যে কৈছো যে কেৱল যেন সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে ভিৰ কৰে তেনে নহয় মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যিসমূহ মহাবিদ্যালয় আছে গতিকে প্ৰতিটো শিক্ষানুষ্ঠানৰ পৰা প্ৰতিখন শিক্ষানুষ্ঠানৰ পৰাই কিন্তু ছাত্ৰীসকল আহি ইয়াত ভিৰ কৰে আৰু ইতিমধ্যেই সকলোৰে মতামত লোৱাৰ আমি চেষ্টা কৰিম ছাত্ৰীসকল আছে গতিকে এই মুহূৰ্তত মই তেওঁলোকৰো মতামত লোৱাৰ চেষ্টা কৰিম হয় হয় আমি প্ৰিপেৰেশ্যন চলিছে প্ৰিপেৰেশ্যনছখিনি ভালেই দেখিছেই চাগে আৰু বহুত জলদি আজি ওলাই কৰি আহিছোঁ পৰিৱেশটো খুবেই ভাল সকলোলৈকে শুভকামনা থাকিলে মায়ে যাতে সকলোৰে জীৱনত ভাল দিনবোৰ কঢ়িয়াই আনে সেইখিনিয়ে আৰু কামনা হয় কৰিলো এইমাত্ৰ সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী হয় 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 ইয়াৰ পিছত আৰু ক'ত যোৱা প্লেন থাকে কাৰণ আপোনালোকে পূজা কৰিলে হয় এতিয়ালৈ ভবা নাই বাৰু লগৰবিলাক আহক তাৰপিছত হ'ব এইটো ফুৰিব যোৱা হ'ব আৰু হ'ব চাগে হয় ধন্যবাদ জনাইছো চাওক পূজা মই ইতিমধ্যে কৈছো যে সন্দিকৈ মহাবিদ্যালয় বুলি কোৱাৰ লগে লগে নিশ্চিত হবে কিন্তু প্ৰতিটো প্ৰান্তৰ পৰা যিসকল ছাত্ৰী আছে ইতিমধ্যে এগৰাকী ছাত্ৰীয়ে কৈছে যে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী কিন্তু তেওঁ পূজা কৰিবলৈ কাৰণ কটনত কিছু সময় দেৰিকৈ যিটো আৰম্ভ হ'ব গতিকে আৰম্ভ হোৱাৰ পূৰ্বেই পুৱাৰ ভাগৰ যিখিনি পৰিৱেশ পূজা বুলি কোৱাৰ লগে লগে ৰাতিপুৱাৰ সময়ৰ যিটো পৰিৱেশ থাকে বা প্ৰতিমা স্থাপন কৰাৰ সময়খিনিয়ে হওক বা পুষ্পাঞ্জলি দিয়াৰ সময়খিনিতে হওক প্ৰতিগৰাকী শিক্ষাৰ্থী কিন্তু সেই সময়ত থাকিবলৈ আচলতে ইচ্ছা কৰে কিন্তু কোনোৱে অলপ ফুৰিবলৈও যোৱা হয় গতিকে যথেষ্ট তেওঁলোকৰ প্লেনিং থাকে সৰস্বতী পূজাৰ বাবে আৰু এই মুহূৰ্তত আমি সন্দিকৈ মহাবিদ্যালয়
পৰিৱেশ কিছু দেখুৱাবলৈ চেষ্টা কৰিছো আৰু এনেধৰণে কিছু সময়ৰ পিছতে আমি আকৌ কটন বিশ্ববিদ্যালয়লৈ যাম বা মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যিসমূহ আচলতে শিক্ষানুষ্ঠান আছে প্ৰতিখন শিক্ষানুষ্ঠানতে আমি যোৱাৰ চেষ্টা কৰিম আৰু এই মুহূৰ্তত প্ৰতিমা স্থাপনৰ পিছত পুৰোহিতে ইতিমধ্যেই হোম যজ্ঞৰ বাবে তেওঁ যি আচলতে তেওঁৰ যা যোগাৰ সেয়া যা যোগাৰ তেওঁ ইতিমধ্যে কৰি আছে গতিকে সৰস্বতী পূজা বুলি কোৱাৰ লগে লগে কিন্তু এক আধ্যাত্মিকতা নিশ্চিতভাৱে থাকিবই লাগিব বা সকলোৱে সাজি কাছে যদিও ওলাই আহে পোনতে আচলতে আধ্যাত্মিকতাটোৰ মাজত থাকি কেনেধৰণে পূজাটো পালন কৰা হয় বা কেনেধৰণে এখন পূজা পালন কৰা হয় সেয়াহে আচলতে প্ৰকৃততে ডাঙৰ কথা গতিকে এই মুহূৰ্তত সন্দিকৈ মহাবিদ্যালয়ৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাবলৈ চেষ্টা কৰিছো পূজা কিছু সময় পিছতে হয়তো ইয়াত যজ্ঞ হ'ব হোম যজ্ঞ হ'ব আৰু তাৰ পিছতে ঠিক 11 বজাৰ লগে লগে সন্দিকৈ মহাবিদ্যালয়ৰ যি আচলতে পুষ্পাঞ্জলি পূজাৰ সেই পুষ্পাঞ্জলি হ'ব আৰু ঠিক 8 বজাৰ পৰাই তেওঁলোকে কৈছে যে যা যোগাৰ কৰিছে আৰু 9 বজাৰ আগে আগে তেওঁলোকে প্ৰতিমা স্থাপন কৰিছে আৰু ঠিক 11 বজাৰ লগে লগে তেওঁলোকে পুষ্পাঞ্জলি দিব তাৰ পিছত ভোগৰ ব্যৱস্থা কৰা হৈছে সকলোৱে আহি একেলগে পূজা কৰি ইয়াত ভোগ খাব দেৱীৰ আশীষ ল'ব আৰু এনেধৰণে প্ৰতিটো প্ৰান্ততেই আজি উলহ মালহ এক পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পূজা নিশ্চয়কৈ প্ৰিয়ংকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো সেই ক্ষেত্ৰত আপুনি সন্দিকৈ মহাবিদ্যালয়ৰ খুব সুন্দৰ পৰিৱেশ দেখুৱালে